ৰাম দেৱতাৰ স্তুতি বাণী শুনি পাছে চক্ৰপাণি গৰুৰৰ স্কন্ধত আৰোহিলা শংখ চক্ৰ গদা পদ্ম ধৰি নকৰিয়া ছদ্ম প্ৰত্যেক দেৱক দেখা দিলা স্তুতিত সন্তুষ্ট হ'ল ক'ত আছে দেৱতাবিলাক আকৌ গম নাপায় যে স্তুতিত যেতিয়া সন্তুষ্ট হ'ল তেওঁ শংখ চক্ৰ গদা পদ্ম সেইবিলাক আকৌ নোহোৱাকৈ কি কৰি আছে সাধাৰণ এটা হেৰি পেলাই তেওঁ এই দেৱতাবিলাকক দেখা দিলা ৰাম সহস্ৰ সূৰ্যৰ জ্যোতি জ্বলে যেন দেহায়াতি চক্ষুত লাগিলা আখি ধনী তিৰিমিৰি দেখি দেৱে না কলন্ত কাকো কেবে দিশ পাখন মনি ধৰণী অলপ আগৰ বৰ্ণনাতে কৈছে যে তেওঁৰ হেৰিকেইটা কি সূৰ্যৰ দৰে চকুটো সূৰ্যৰ দৰে চকুটো যদি সূৰ্যৰ দৰে হয় আমি দীপৰাই চকুটো দেখা নাপাওঁ আৰু দেৱতাবিলাকৰ কাষত যেতিয়া উপস্থিত হৈছে তেতিয়া দেৱতাবিলাকে কিবা দেখা পাব আকৌ দেখা নাই তিৰিবিৰি লাগছে চকুত চাট মাৰি দিছে একদম গোটেই কায়ো কাকো দেখা নাপাই পেলাই তাতে থিয় হৈ পেলাই জানা চাই আছে ইফালে সিফালে চাই আছে মানে কি কায়ো কাকো দেখা নাই আৰু এইখিনি সময়ত মাতি চমৎকাৰ দেখি মুদিল অন্ত দুয়ো আখি কতক্ষণে ভৈলা চিত্ত চিৰ মাধৱৰ দয়া তৰে দেৱ সমে সৃষ্টি কৰে দেখিল অন্ত বিষ্ণুৰ শৰীৰ সেই পোহৰটো ইমান তীক্ষ্ণ আছিল যে দেৱতাবিলাকে এও যে আহি থিয় আছে দেখাই বনাইছিল তেতিয়া ভগৱন্তই বোলে এনা মোক ধৰিবই পৰা নাই গতিকে সেই ৰূপটো যেতিয়া কমে দি পেলাই সাধাৰণ হৈ পেলাই তেওঁ যেতিয়া দেখাবিলাক চব দেৱতাই তেতিয়া দেখা পাই গ'ল দেখা পোৱা ৰূপ এটা দেখি দিছে তেওঁ ৰামে মৰকত শ্যামতনু ভ্ৰৱ যুগ যেন ধনু ৰুচিকৰ কমল লোচন অৰুণয় ধৰ কান্তি দশন মুকুতা পান্তি অনাশাতিলা কুসুম শোভন যে ভগৱানৰ ৰূপটো এতিয়া দি আছে তেওঁৰ কি আছে তনু মানে শৰীৰটো কেনেকুৱা শ্যাম বৰণৰ শ্যাম মানে শ্যাম ৰংটো কাক কয় যে বৰ কলাও নহয় কিন্তু কলা নহ'লেও তাৰ ওপৰত নীলা ৰঙৰ অলপ নীলা গতিকে ভগৱানৰ ৰূপটোত চাবাচোন অলপ নীলা ৰংটো শ্যাম বৰণীয়া ধ্ৰুৱযুগ যেন ধনু ধ্ৰুৱযুগ মানে এই চেলাউৰি জৰা যদি তেওঁৰ ধনুৰ নিচিনাহে ৰুচিকৰ কমল লোচন মানে চকু দুটা পদুম ফুলৰ দৰে অৰুণ অধৰ কান্তি দশন মুকুতা পান্তি নাহাতিল কুসুম শোভন যে তেওঁৰ দাঁতবিলাক কেনেকুৱা মুকুতাৰ নিচিনা আৰু নাকটো হৈছে কলফুলৰ নিচিনা জোঙা তিলফুল নাহাতিল কুসুম শোভন নীল আংকুচিত কেশ ত্ৰৈলোক্য মোহন বেশ মাথে ৰত্ন কিৰীটি উজ্জ্বল নীল আংকুচিত কেশ